সকল তোমালোকৰ যদি প্ৰথম গোট মূল্যায়ন 2025-26 অৰ্থাৎ তোমালোকৰ যেটো অহাকালি হ'ব এই পৰীক্ষাটো অসমীয়া বিষয়ৰ যেটো ইন্ডেক্স পৰীক্ষাৰ কোৱেশ্চন পেপাৰখন মই তোমালোকৰ লগত শেয়াৰ কৰিম তোমালোকে লাষ্টলৈকে ভিডিওটো চাবা আৰু তোমালোকে আমাৰ এটা WhatsApp গ্ৰুপ আছে য'ত তোমালোকক সহায় কৰা হয় বিভিন্ন ধৰণৰ কোৱেশ্চন আনসাৰ বিলাকো দিয়া হয় তোমালোকে গ্ৰুপটো ডেসক্ৰিপচনত তোমালোকে লিংকটো পাবা তোমাৰ লিংকটোত ক্লিক কৰি জয়েন হৈ লবা ঠিক আছে এটা প্ৰথম আছে জনমভূমি কবিতাটিৰ প্ৰথম দুখাৰী মুখস্থ লিখা 2 নম্বৰ আছে অতি চমু উত্তৰ দিয়া আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব লিখিবা সৰি দুখাৰী নহয় ইয়াত 6 খাৰী হ'ব হা ইয়াত 6 খাৰী হ'ব 6 নম্বৰ আছে যেটো আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ইয়াতে আমি গৰম বন্ধত সকলো কোৱেশ্চন আনসাৰ বিলাক আলোচনা কৰিম ঠিক আছে আমি মানে হেৰি কৰিম পঢ়াম তোমালোকক ফ্ৰী কৰি পঢ়াম 8 9 10 আমি অনলাইন পইচা লৈ আছো পেমেন্ট কৰাৰ কাৰণে পঢ়ি আছো ফ্ৰী হোৱা নাই কিন্তু 7 ৰ আমি ফ্ৰী কৰি পঢ়াম গৰম বন্ধত গলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা ইউটিউবত তোমালোকে পঢ়াম ঠিক আছে গলে চেনেলটো একেবাৰে নাপাহৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমালোকৰ বন্ধু বান্ধৱী শেয়াৰ কৰি দিবা তেতিয়া তেওঁলোকে অনলাইন ক্লাছ কৰিব পাৰিব ফ্ৰীকে নেক্সট নামঘোষা কাৰ ৰচনা বৰগীতসমূহ কি ভাষাত ৰচনা কৰা হৈছিল তেজেৰে কমলাপতি নামৰ বৰগীতটিৰ ৰচক কোন আশিক সম্প্ৰদায়ত সম্পত্তিৰ অধিকাৰী কোন আশিক শব্দৰ অৰ্থ কি অষ্টধায়ী ব্যাকৰণখন কাৰ ৰচনা আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল কবিয়ে পখী হৈ ক'ত বাহ লম বুলি কৈছে নলিনীবেলা দেৱীৰ কবিতা পুথি এখনৰ নাম লিখা আৰু নিয়ত আছে কবিয়ে কাৰ কোলাত চকু মেলাৰ কথা কৈছে 2 নম্বৰটো আছে 3 নম্বৰ আছে য'ত 2 পুৰাণ 5 এটা 2 নম্বৰকে 5টা 10 নম্বৰ আছে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম লিখা ছোৱালীজনী আন সম্পত্তিৰ লগতে আৰু কি কি দিয়া হৈছিল তাৰপিছত ABILSC সম্পূৰ্ণ নামটো উল্লেখ কৰা আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল কবিয়ে হিমালয় পৰ্বতৰ কোট আৰু কি হৈ ৰব বুলি কৈছে 4 নম্বৰ প্ৰশ্নৰ তলত দিয়া পদখাৰী কোনে কাক কিয় কৈছে নিজৰ কথাৰে লিখা য'ত 4 নম্বৰ আছে নন্দ গেল বাথানে গোৱাল গেল পাল সুৰভি চাৰিতে লাগে উঠৰে গোপাল 5 নম্বৰ আছে চেষ্টাৰ অসহ্য কোনে কথাষাৰ বহলাই লিখা 6 নম্বৰ আছে তলত দিয়া বাক্য তিনিখাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা শতপত বিকশিত ভ্ৰমৰ উৰাই দাম সুদাম ডাকে তৰি লয়া নাম ৰজনী বিদুৰ দিশ ধবলি বৰণ নেক্সট 7 নম্বৰ আছে এটা শব্দত প্ৰকাশ কৰা যি একেলগে পঢ়ে যাক সহজে লাভ কৰিব নোৱাৰি গৰু বন্ধা ঠাই যি জানিবলৈ ইচ্ছা কৰে 8 নম্বৰ প্ৰশ্নটো হৈছে শব্দ অৰ্থ লিখা কমলাপতি সহকী মনীষী প্ৰথম ক্ৰিয়াপদ কাক বোলে ই কেই প্ৰকাৰ আৰু কি প্ৰতিক্ৰিয়া এটাকৈ উদাহৰণ দিয়া য'ত 1+1+1+2 = 5 নম্বৰ আছে ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোকে কোৱেশ্চন পেপাৰখন নিশ্চয় কৰিব পাৰিছে যেহেতু তোমালোকে পঢ়ি আছা আৰু তোমালোকে নিশ্চয় পঢ়া ষ্টুডেন্ট হয় ভালদৰে পঢ়ি আছা ৰিজাল্ট বিলাকো ভাল কৰিব লাগিব আৰু তোমালোকক মই কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি গৰম বন্ধত ফ্ৰীকে লাইভ ক্লাছ আমি কৰিম সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই নেক্সট এটা ভিডিঅত লগ পাম